নমস্কাৰ ভকতবৃন্দ, মই দীপক শইকীয়া আৰু আপুনি চাই আছে আপোনালোকৰ নিজৰ চেনেল আছামিজ কালচাৰ ওৱান। আজি মই সেই পবিত্ৰ ৰাতিৰ কথা ক'ম যেতিয়া ভগৱান শ্ৰীকৃষ্ণই নিজেই পৃথিৱীত অৱতাৰ লৈছিল। যেতিয়াই প্ৰয়োজন হয় ঈশ্বৰে ধৰ্মৰ সুৰক্ষা আৰু অধৰ্ম ধ্বংসৰ বাবে অৱতাৰ লয়। মথুৰাৰ অত্যাচাৰী ৰজা কংসই ভনীয়েক দৈৱকী আৰু জোঁৱাই বাসুদেৱক কাৰাগাৰত ভৰাই থৈছিল। কাৰণ আকাশবাণীয়ে সেই কথা ভৱিষ্যতবাণী কৰিছিল যে দৈৱকীৰ অষ্টম পুত্ৰই মাৰিব কংসক। সেইবাবে কংসই জন্মৰ লগে লগে দৈৱকীৰ প্ৰতিজন শিশুক হত্যা কৰিছিল। কিন্তু অষ্টম পুত্ৰ ভগৱান বিষ্ণুৱে মাজনিশা কাৰাগাৰত কৃষ্ণৰ ৰূপে জন্ম ল'লে। কাৰাগাৰৰ দুৱাৰবোৰ স্বয়ংক্ৰিয়ভাৱে খোল খালে, চকীদাৰবোৰ টোপনি গ'ল আৰু যমুনাজীয়ে বাটৰ ব্যৱস্থা কৰিলে। বাসুদেৱে কেঁচুৱা কৃষ্ণক টোপোলাত লৈ গকুলৰ নন্দ যশোদাৰ ওচৰত থৈ আহিল। কৃষ্ণৰ শৈশৱৰ লুতুৰি পুতুৰি হৈ গকুলত ডাঙৰ দীঘল হোৱা কাহিনীবোৰ আজিও আমাৰ হৃদয়ক সন্তুষ্ট কৰে, যেনে মাখন চুৰি, কালিয়া নাগ, গোবৰ্ধন পৰ্বত। তেওঁৰ বাঁহীৰ সুৰত সমগ্ৰ বৃন্দাবন মন্ত্ৰমুগ্ধ হৈ পৰিছিল। গোপীসকল কৃষ্ণৰ প্ৰেমত ভক্তিৰ মূৰ্তি হৈ পৰিল। এই লীলাবোৰৰ বাৰ্তা আছিল যে ভক্তি আৰু প্ৰেমতকৈ ডাঙৰ শক্তি নাই। কুৰুক্ষেত্ৰৰ যুদ্ধক্ষেত্ৰত শ্ৰীকৃষ্ণই অৰ্জুনক গীতা প্ৰচাৰ কৰিছিল। শ্ৰীকৃষ্ণই গীতা মহাভাৰতত শিকাইছিল যে কৰ্ম কৰ, ফলৰ চিন্তা নকৰ, সত্য আৰু ধৰ্মৰ পথত আগবাঢ়। প্ৰেম আৰু দয়া মানৱ জাতিৰ সৰ্বশ্ৰেষ্ঠ শক্তি। নিজৰ কৰ্তব্য পালন কৰক, ফলাফলৰ চিন্তা নকৰিব। যি হ'ল ভাল হ'ল, যি হৈ আছে ভালেই হৈছে, যি হ'ব সেয়াও ভালেই হ'ব। গীতাৰ এই প্ৰচাৰ আজিও জীৱনৰ আটাইতকৈ ডাঙৰ পথ প্ৰদৰ্শক। আজি জন্মাষ্টমী কেৱল উৎসৱ নহয়, বিশ্বাস আৰু আধ্যাত্মিকতাৰ প্ৰতীক। কৃষ্ণপ্ৰভুৱে আমাক শিকাইছে যে প্ৰেম, ধৰ্ম আৰু মমতাৰে জীৱন যাপন কৰাটোৱেই হৈছে প্ৰকৃত ভক্তি। গতিকে এই জন্মাষ্টমীৰ দিনা আমি সকলোৱে এই প্ৰতিজ্ঞা গ্ৰহণ কৰোঁ, আমি জীৱনত সত্য, প্ৰেম আৰু ধৰ্ম অনুসৰণ কৰিম। প্ৰতিটো সংকটতেই আমি শ্ৰীকৃষ্ণৰ নাম ল'ম। জন্মাষ্টমীৰ এই পবিত্ৰ দিনত আহক আমি সকলো মিলি সত্য, ধৰ্ম আৰু প্ৰেমৰ পথত আগবাঢ়োঁ। মই দীপক শইকীয়া।